দেৱী ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বাসগৃহত ধন বিচাৰি পুনৰ ভিৰ কৰিছে বিনিয়োগকাৰীসকলে। আজি দীপাংকৰ বৰ্মনৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ এটা দল। একাংশ বিনিয়োগকাৰীয়ে আৰক্ষীকো দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিগত কেইবাদিনো ধৰি জালুকবাৰীস্থিত দীপাংকৰ বৰ্মনৰ ঘৰত ধন বিচাৰি ভিৰ কৰিছে সেই বিনিয়োগকাৰীসকলে। এই মুহূৰ্তত আমি দৃশ্য দৰ্শকসকলক দেখুৱাইছো দেৱী ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ জালুকবাৰীস্থিত বাসভৱনত আজিও বিনিয়োগকাৰীসকলে আহি ভিৰ কৰিছেহি। আৰক্ষীকো আনকি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ বিনিয়োগকাৰীৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত দৃশ্য আপোনালোকক দেখুৱাইছো। আৰক্ষীৰ এটা দলো আজি উপস্থিত হয় দীপাংকৰ বৰ্মনৰ বাসগৃহত। আমাৰ ইমান পাওনা এটা খুদি চাব পাৰে ন আপুনি আপুনি যে নিযুক্তি কৰিছে মেলত কোনে মই এটা কোৱা নাই আপোনালোকৰ মই আপোনাৰ গম পাব আপোনাৰ ঠিক আছে ঠিক আছে আপোনাৰ ঠিক আছে আপুনি আমি ঠিক আছে দেখো ভাই একদম সব